আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 2.4 ৰ কুৱেশ্যন নং 5, 6, 7 আৰু 8 ৰ আটাইখিনি অংক একেবাৰে সহজ নিয়মতে কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 2.4 ৰ কুৱেশ্যন নং 1, 2, 3 আৰু 4 গোটেইখিনি একেবাৰে সহজ নিয়মত কৰাইছিলো। গতিকে আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 5 ৰ পৰা যিখিনি অংক আছে সেইখিনি কৰাম। আগৰ ক্লাছটো যদিহে তোমালোকে এটেণ্ড কৰা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা তোমালোকে ক্লাছ 9 মেথছ বুলি আছে তাতে প্লেলিষ্ট এটা আছে, প্লেলিষ্টতে তোমালোকে পাই যাবা। তো 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যন আমাক কৈছে যে উৎপাদক বিশ্লেষণ কৰা। তো চোৱা, তো 5 নম্বৰৰ এক তোমালোকে কৰিব হলে উৎপাদক বিশ্লেষণ যিহেতু আমাক কৰিব দিছে, ইয়াতে চোৱা এই অংকটো কৰিব হলে তোমালোকে এটা সূত্ৰ জানিব লাগিব। সেই সূত্ৰটো তোমালোকক অলৰেডি মই দেখুৱাইছো যে a প্লাছ বি প্লাছ চি হোল স্কোৱাৰ যিটো সূত্ৰ আছে। চোৱা যে a প্লাছ বি প্লাছ চি হোল স্কোৱাৰ সূত্ৰটো মতে কি আছিলে, a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ 2ab প্লাছ 2bc প্লাছ 2ca, হয় নহয়? আৰু এইটো মই যোৱা ক্লাছত তোমালোকক কৰাইছিলো যে এই a b b c c a কেনেকে হয়, যে যিহেতু ইয়াতে তিনিটা এলিমেণ্টছ আছে, যে এটা হ'ল a, এটা হ'ল b, এটা হ'ল c, আৰু ঘড়ীটো কেনেকে ঘূৰে, এনেকে ঘূৰে। গতিকে ফাৰ্ষ্ট কি হ'ব 2ab, তাৰপিছত হ'ব 2bc, তাৰপিছত হ'ব 2ca। বস্তুটো এনেকে হৈছে। তো এইটো সূত্ৰ মতে আমি যদি ইয়াতে যদি কৰো, এতিয়া চোৱাচোন a স্কোৱাৰ, a মানে কি হ'ব 2x হোল স্কোৱাৰ হ'ব, মানে যেতিয়াহে 2x হোল স্কোৱাৰ গৈ 4x হ'ব। ইয়াতে কি হ'ব 3y হোল স্কোৱাৰ, অৰ্থাৎ 3 স্কোৱাৰ কৰিলে 9 হ'ব, আৰু y ৰ স্কোৱাৰ অৰ্থাৎ 9y স্কোৱাৰ, হয় নহয়? এইটো আকৌ কি হ'ব 4z স্কোৱাৰ হ'ব নাই? তো কি হৈ গ'ল a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ হৈ গ'ল। নেক্সট আহিব প্লাছ 2ab। তো 2a মানে কি, যে 2x, গতিকে 2 দুগুণে 4 আৰু ইয়াতে 3, 4 3 গুণ 12, মানে বস্তুটো মিলি আছে। তাৰ পিছত চোৱা যে বিচিৰ ক্ষেত্ৰত চোৱাচোন ইয়াতে মাইনাছ আহি গ'ল। গতিকে আমি কি কৰিম, বিৰ ক্ষেত্ৰত কি কৰিম, মাইনাছটো পাতি দিম, তেতিয়া চাবা আমাৰ কাৰণে সহজ হৈ যাব। তো আমি কেনেকৈ কৰিম, ফাৰ্ষ্ট চোৱা, ফাৰ্ষ্ট যদিহে মই ইয়াতে 4x আছে নহয়, 4xক মই কি কৰিম 2x হোল স্কোৱাৰ কৰিব পাৰো, তেতিয়াহে 4x স্কোৱাৰ হ'ব। অৰ্থাৎ চোৱা এই সূত্ৰ মতে মিলি আছে, অৰ্থাৎ a স্কোৱাৰ প্লাছ b স্কোৱাৰ, b মানে কিমান, ইয়াতে 9y স্কোৱাৰ আছে নহয়, 9y টো আমি কি বুলি লিখিব পাৰো 3y, মানে 3 3 গুণ 9, আৰু y স্কোৱাৰ 9y স্কোৱাৰ প্লাছ 16 টো আমি কেনেকৈ লিখিব পাৰো 4z হোল স্কোৱাৰ লিখিব পাৰো নাই, মানে a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ হ'ল প্লাছ 2। এতিয়া a মানে মই ইয়াতে কিমান পাতিছো চোৱা, যে 2a, b মানে কিমান পাতিছো 3y, c মানে কিমান পাতিছো 4z। তো এইটো সূত্ৰ মতে হ'ব 2ab, হয় নহয়? তো ইয়াতে চোৱা যে 2a মানে কিমান পাতিছো 2x, ভালকে চাবা, 2ab মানে কিমান পাতিছো 4z, হয় নহয়? তো এতিয়া চোৱা, আচ্ছা ইয়াতে কি 2ab, b মানে কিমান 3y, ইয়াতে আমি সূত্ৰ মতে পাই আছো 2a মানে কিমান 2x, b মানে কিমান 3y পাতিব লাগিব। ইয়াতে কিমান পাতিব লাগিব 3y, 2ab। তাৰ পিছত চোৱা যে 2bc, এতিয়া চাবা বস্তুটো অকণ উলট পালট হ'ব। b মানে কিমান ইয়াতে 3y, আচ্ছা b মানে 3y পাতিলো, মানে চোৱা 2 3 গুণ, ইয়াতে চোৱাচোন 2 2 গুণ 4, 4 3 গুণ কিমান 12 হৈছে নাই, মানে 12x হৈছে নাই, হৈছে। এতিয়া চোৱা ইয়াতে যিহেতু মাইনাছ আছে, আমি দিছো কি সূত্ৰ মতে প্লাছ, কিন্তু চাবা যে ইয়াতে কিমান আছে 24, গতিকে 3 2 গুণ কিমান 6। তো 2bc, এতিয়া কি হ'ব 2b পাতিলো, এই সূত্ৰ মতে 2b, তাৰপিছত কি আহিব c মানে কিমান 4z, আচ্ছা 4z পাতিলো। এতিয়া চোৱাচোন, কিন্তু ইয়াতে কি আছে মাইনাছ আছে, আমাৰ ইয়াতে প্লাছ হৈ আছে, মানে বস্তুটো ভুল হ'ব নাই, ভুল হ'ব। সেইটো কাৰণে আমি কি কৰিম, ইয়াতে মাইনাছ দি দিম, কি কৰিছো চিৰ ঠাইত কি কৰিছো মাইনাছ চিন দিছো, অৰ্থাৎ মাইনাছ 4z। তো মাইনাছ 4z হোল স্কোৱাৰ কৰিলে 16z স্কোৱাৰে হ'ব, হয় নহয়? কাৰণ যিহেতু এইটো ওপৰৰ ঘাতটো কি আছে, যোগাত্মক আছে। গতিকে এইটোৰ ক্ষেত্ৰত আমি কি কৰিম, এতিয়া 4z টো যদিহে আমি ইয়াতে যদি মাইনাছ দি দিওঁ, তেতিয়াহ'লে কিমান হ'ব চোৱাচোন, প্লাছে মাইনাছে কি হ'ব, মাইনাছ হৈ যাব নাই, মাইনাছ হ'ব। ঠিক একেদৰে আমি কি কৰিব পাৰো, এইটো এনেকে কৰিব পাৰো নাই, যে প্লাছ তাৰপিছত কি হ'ব 2ca, চোৱাচোন 2c মানে কিমান মাইনাছ 4z, 2c, তাৰপিছত a মানে কিমান যে 2x। তো এতিয়া চোৱাচোন মিলিছে নাই, 2 4 গুণ কিমান 8, 8 দুগুণ কিমান 16, মানে মাইনাছ প্লাছে মাইনাছে মাইনাছ হ'ব, মাইনাছ 16xz, মিলিছে নাই বস্তুটো? তো মিলি গৈছে। তো এইটো সূত্ৰ মতে মিলি গৈছে, অৰ্থাৎ a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c মানে কিমান মাইনাছ 4z হোল স্কোৱাৰ। তো ইয়ালৈকে মিলি গৈছে। তাৰপিছত প্লাছ 2ab, 2a মানে কিমান 2x, b মানে কিমান 3y, তাৰপিছত আছে কি প্লাছ 2bc, 2 বহালো, b মানে হ'ল 3y, c মানে হ'ল মাইনাছ 4z। তো প্লাছে মাইনাছে মাইনাছ অট'মেটিক মিলি গ'ল বস্তুটো, হয় নে নহয়? তাৰপিছত আছে সূত্ৰমতে কি প্লাছ 2ca, অৰ্থাৎ 2 বহালো, তাৰপিছত c মানে মাইনাছ 4z, a মানে 2x। তো প্লাছে মাইনাছে কি হ'ব মাইনাছ, অৰ্থাৎ 2 4 গুণ 8, 8 দুগুণ 16, চাইছানে মিলি গৈছে। তো মিলি গৈছে মানে আমি কি কৰিব পাৰিম, এতিয়া সূত্ৰটো মতে আমি পাতি দিম। তো সূত্ৰৰ ৰাইট হেণ্ড চাইড পাইছো, মানে আমি লেফট হেণ্ড চাইড পাতি দিম। তো ইয়াতে a প্লাছ b প্লাছ c হোল স্কোৱাৰ, a মানে কিমান 2x, b মানে কিমান 3y, c মানে কিমান যে 4z, মাইনাছ 4z ৰ হোল, c মানে কিমান মাইনাছ 4z। তো ইয়াতে আমি মাইনাছ 4z ৰ হোল স্কোৱাৰ পাতি দিম,
হয় নহয় -4z এইটো 2x + 3y - 4z হোল স্কয়ার অর্থাৎ এই 2x + 3y - 4z কেইবাৰ আছে দুইবাৰ আছে তো এই বস্তুটো আমি এনেকে পাতি দিম যে 2x + 3y - 4z আকৌ এটো পাতি দিম আৰু এবাৰ যে 2x + 3y - 4z অর্থাৎ এইটোই হৈ যাব আমাৰ সলিউশন ঠিক আছে বুজি পাইছা তোমালোকে তো এইটো হল তোমালোকৰ 5 নম্বৰৰ একটোৰ সলিউশন একেটা নিয়মৰে বাকিখিনিও আমি কৰিম সেম সূত্ৰ এপ্লাইড হ'ব গতিকে এতিয়া 5ৰ 2 নম্বৰটোৰ সলিউশন তোমালোকে চাই লোৱা তো এতিয়া 5ৰ 2টো তোমালোকে সেম সূত্ৰ মতে পাতিবা যে a + b + c হোল স্কয়ার সূত্ৰ মতে পাতিলে আমি কি কৰিব পাৰো যে a² + b² + c² এনেকে আমি কৰিব পাৰো হয় নহয় তো চোৱা তো আমি সূত্ৰ মতে পাতিলে ইয়াতে কি হ'ব চোৱাচোন ইয়াতে যেহেতু আছে চোৱা ভালকে যে আমি এটো যদি 2x হোল স্কয়ারটো কেনেকে পাতিব পাৰো √2 পাতিব পাৰো হয় নহয় চাবা এক মূৰৰ পৰা তোমালোকে চাই যাবা অর্থাৎ আমি যদি কি কৰো √2x হোল স্কয়ার পাতো অর্থাৎ a² হৈ গল তাৰপিছত b² মানে কি হ'ব y² b² এতিয়া √8 টো আমি কেনেকে পাতিব পাৰো কোৱাচোন √8 অর্থাৎ চোৱা 8 টো আমি কেনেকে পাও যে 2 * 4 হয় নহয় অর্থাৎ √4 ৰ আমি এনেকে √4 টো এনেকে √2 লিখিব পাৰো নাই √2 লিখিব পাৰো অর্থাৎ কি হ'ব 2 √2 অর্থাৎ আমি কি ক'ব পাৰো যে 8z টো আমি কি কৰো 8z হোল স্কয়ারটো আমি 2√2z হোল স্কয়ার বুলি আমি ক'ব পাৰো হয় নহয় গতিকে আমি কি কম ইয়াতে যে 2√2z হোল স্কয়ার অর্থাৎ a² + b² + c² অর্থাৎ এখিনিত a মানে কিমান 2x b মানে কিমান y c মানে কিমান 2√2z বস্তুটো বুজি পাইছা নাই তোমালোকে আমি সূত্ৰত পেলাবলৈ ট্রাই কৰি আছো ঠিক আছে তো তাৰ পিছত চোৱা এতিয়া আমাক ইয়াতে কি কৈছে চোৱা a + b + c হোল স্কয়ার পাতিলো এতিয়া +2ab হ'ব হয় নহয় 2 পাতিলো এতিয়া চোৱা এতে a মানে কিমান √2x গতিকে √2x পাতিলো নহয় চাবা তাৰপিছত কি আছে b b মানে কিমান y তো চোৱাচোন বস্তুটো মিলি গৈছে নাই অৰ্থাৎ x y পাইছো তাৰপিছত কিমান 2√2 কিন্তু এটা বস্তু মিলা নাই ইয়াতে চোৱাচোন কি মিলা নাই কোৱাচোন অকল প্লাস আৰু মাইনাস আছে মানে চিনটো আমাৰ মিলা নাই তো ইয়াতে আছে মাইনাস ইয়াতে আছে প্লাস তো আমি যদিহে কি কৰো এতিয়া যদি মাইনাস যদি ইয়াতে কৰিব খোজো এই যিকোনো দুটা সংখ্যাক আমি মাইনাস বনাব লাগে ইয়াতে যদি মাইনাস বনাও তেতিয়াহলে অকমান অসুবিধা হয় সেইটো কাৰণে আমি কি কৰিম a যেটো আছে ইয়াতে মাইনাস দি দিম গতিকে a টো আমি যদি মাইনাস দিও তেতিয়াহলে চোৱাচোন প্লাসে মাইনাসে মাইনাস হৈ যাব না অটোমেটিক বস্তুটো বুজি পাইছা নাই ঠিক আছে তো আমাৰ কিমান লৈকে গ'ল যে 2ab লৈকে গ'ল তাৰ পিছত কি আহিব 2bc আচ্ছা 2 পাতিলো b মানে কিমান y আৰু c মানে কিমান 2√2z 2√2z 2bc এতিয়া আহিব কি +2ca c মানে কিমান 2√2z ইনটু a মানে কিমান -2 মাইনাস ইয়াতে চোৱা 2 ইয়াতে কি 2ca a মানে কিমান -√2x -√2x তো আমাৰ মিলি গৈছে চোৱাচোন যে প্লাসে মাইনাসে কি হ'ব অটোমেটিক গৈ মাইনাস হ'ব সো 2 2 গুণ 4 তাৰপিছত √2 এটা 2 হ'ব আৰু ইয়াতে কিমান হ'ব 2 হলে 4 2 গুণ কিমান 8 হৈ গ'ল বস্তুটো বুজি পাইছা নাই ইয়াতে কিমান হৈছে 2 2 গুণে 4 আৰু y * z yz এফালে প্লাস আছে বস্তুটো চোৱা অটোমেটিক আমাৰ মিলি গৈছে তো মিলি যোৱা মানে কি আমি a + b + c হোল স্কয়ার সূত্ৰ মতে পাতিম ইয়াতে a মানে কিমান -√2x + b মানে y c মানে 2√2z a + b + c হোল স্কয়ার সূত্ৰ অর্থাৎ এই বস্তুটো কেইবাৰ আছে দুইবাৰ আছে তো আমি দুইবাৰ এনেকে পাতি দিম চোৱা -√2x + y + 2√2z আৰু এবাৰ পাতি দিয়া যে -√2x + y + 2√2z আৰু এইটো হৈ যাব আমাৰ সলিউশন তো আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে কি কৰিবা সূত্ৰখিনি ফাৰ্স্ট শিকি লবা সূত্ৰ নিশিকিলে কিন্তু তোমালোকে বস্তুটো নোৱাৰিবা এইটো যে এইটো অকল √2 আৰু x টো এক্সট্ৰাকে আছে কাৰণ এইটো a হয় নহয় মানে সূত্ৰটো কি আছিলে যে 2ca একেবাৰে শেষৰটো আৰু সূত্ৰটো তোমালোকক অলৰেডি শিকাইছোই গতিকে এইটো হৈ যাব আমাৰ 5ৰ 2 নম্বৰটো সলিউশন তো 5ৰ 2টা হৈ গল নেক্সট আমি 6 নম্বৰটো কৰো 6 নম্বৰটো কি কৈছে চোৱাচোন 6 নম্বৰ কোৱেশ্চন তো 6 নম্বৰ অংকখিনি কৰাৰ আগতে তোমালোকক মই যেটো মই সূত্ৰৰ যেটো হেৰি লিখাই দিছিলো সেই বস্তুটো তোমালোকে এবাৰ চোৱাচোন ইয়াতে কাৰণ সূত্ৰ ইয়াৰ নেক্সট আগৰ ক্লাছত মই তোমালোকক এই সূত্ৰখিনি শিকাইছিলো 6 নম্বৰ সূত্ৰটো চোৱা যে a + b হোল কিউব ইকুৱেল টু কি a³ + b³ + 3ab * a + b তো ইয়াতে চোৱাচোন মিলিছে নাই বস্তুটো তোমালোকক এবাৰ চিনাকি কৰাই দিছো ইয়াতে চোৱা যদি মই এইটো a বুলি মানো এটোক যদি b বুলি মাতো তেতিয়ালে কি হ'ব চোৱাচোন a + b ওপৰত কি আছে কিউব আছে নাই মানে বস্তুটো মিলিছে নাই চোৱাচোন মিলিছে অৰ্থাৎ এই সূত্ৰ মতে আমি কি কৰিব লাগিব এই অংকখিনি কৰিব লাগিব তো এই সূত্ৰ মতে অংকখিনি কৰি যাবা তো চোৱা আমি স্টেপ বাই স্টেপ অংকখিনি কৰি যাম ঠিক আছে তো সূত্ৰটো ইফালে সাইডত তোমালোকৰ সুবিধাৰ্থে মই লিখি দিও চোৱা যে a + b হোল কিউব সূত্ৰটো কি যে a³ + b³ + 3ab * a + b ঠিক আছে তাৰ পিছত আচ্ছা এইটো ইয়াতে প্ৰয়োগ হ'ব গতিকে মই ইয়াত এই সূত্ৰটো ইয়াতে লিখিলো
তো আমাৰ 6ৰ 1 নম্বৰটো কি আছে যে 2x + 1 ৰ হোল কিউব ঠিক আছে আৰু এটো মই তোমালোকক লিখি দিছিলো 6 নম্বৰ সূত্ৰত তো এটো চোৱাচোন a + b হোল কিউব ওপৰৰ যেটো ঘাত আছে সেই ঘাতটো কি 3 আছে আৰু এটো চোৱা সূত্ৰৰ মতে কি আছে 3 আছে হয় নহয় গতিকে এই সূত্ৰত মিলি গৈছে অৰ্থাৎ a মানে কিমান ইয়াতে 2x b মানে কিমান 1 গতিকে a + b হোল কিউব হল সূত্ৰটো মতে আমি ফাৰ্স্ট কি পাতিম a কিউব a মানে কিমান ইয়াতে যে 2x ৰ হোল কিউব প্লাস b কিউব b মানে কিমান 1 ৰ কিউব তাৰপিছত কি আছে প্লাস 3 ইনটু a মানে কিমান 2x b মানে হল 1 ব্ৰেকেট a + b a মানে হল 2x b মানে হল 1 ঠিক আছে তো এতিয়া তোমালোকে কৰি যোৱা অংকখিনি একেবাৰে ইজি পাবা তো সো 2 যদি আমি যদি তিনিটা যদি পূৰণ কৰো 2 তিনিটা পূৰণ কৰিলে কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 অৰ্থাৎ 8 হ'ব নাই অৰ্থাৎ 8x³ + 1 এটা চোৱাচোন 3 দুগুণে কিমান 3 দুগুণে কিমান গতিকে 3 দুগুণে 6 চোৱা 3 * 2 6x * 1 6x এ হ'ব ব্ৰেকেটত কি আছে 2x + 1 ঠিক আছে তো তাৰ পিছত চোৱা এতিয়া ব্ৰেকেট উঠাই দিম যে 8x³ + 1 প্লাস 6 দুগুণ কিমান 12 12x * x 12x² প্লাস 6x * 1 কিমান হ'ব 6x হ'ব আৰু এইটোই হৈ যাব আমাৰ 6ৰ 1 নম্বৰটোৰ সলিউশন ঠিক আছে বুজি পাইছে সো এতিয়া আমি নেক্সট 6ৰ 2 নম্বৰটো কৰো 6ৰ 2 নম্বৰটো কি আছে চোৱা 6ৰ 2 নম্বৰটো ইয়াতে মাইনাস আছে হয় নহয় গতিকে মাইনাসৰ ক্ষেত্ৰত মই তোমালোকক যেটো 7 নম্বৰ সূত্ৰ লিখাই দিছিলো যে a - b হোল কিউবৰ সূত্ৰটো কি a³ - b³ - 3ab * a - b হয় নহয় সূত্ৰটো এনেকুৱা আছিল গতিকে আমি এই সূত্ৰটো মতে কি কৰিব লাগিব 2a - 3b এই সূত্ৰটো আমি কি কৰিম ভাঙিম তো চোৱা ইয়াতে তোমালোকে বুজি লব লাগিব এটো হল a আৰু এই গোটেইখিনি হল কি b তো সূত্ৰটোত পৰি গৈছে অৰ্থাৎ সূত্ৰটোৰ মতে কি পাতিম যে a³ - b³ - 3ab * a - b সূত্ৰটোৰ মতে পাতি গলে বাকিখিনি তোমালোকৰ এনসার ওলাই যাব তো চোৱা ফাৰ্স্ট কি পাতিবা সূত্ৰটোৰ মতে a³ a মানে কিমান ইয়াতে 2a গতিকে 2a³ - b³ b মানে কিমান ইয়াতে 3b গতিকে 3b ৰ হোল কিউব -3 * a মানে কিমান 2a * b b মানে কিমান 3b ব্ৰেকেট দিবা আকৌ আছে কিমান a মানে কিমান 2a মাইনাস b মানে কিমান আছে 3b গতিকে 3b পাতিবা মানে কি হল বস্তুটো তোমালোকে সূত্ৰ মতে পাতি যাবা তেতিয়া তোমালোকৰ অসুবিধা নহয় তো ইয়াতে 2a³ মানে কিমান হ'ব 8a³ হ'ব নাই 8a³ হ'ব মাইনাস 3 যদি আমি তিনিটা পূৰণ কৰো সো 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 3 গুণ কিমান 27 অৰ্থাৎ 27 ৰ b³ হ'ব মাইনাস 3 দুগুণ 6 6 3 গুণ কিমান 18 18ab আৰু ব্ৰেকেটত আছে 2a - 3b ঠিক আছে মাইনাস কি আছে 3ab তো এতিয়া তোমালোকে ব্ৰেকেটটো উঠাই দিবা ইয়াতে আছে 8a³ - 27b³ তাৰপিছত চোৱা এতিয়া 18ab ৰ লগত 2a পূৰণ হ'ব নাই 18ab * 2a আকৌ এইটোৰ লগত পূৰণ হ'ব অৰ্থাৎ এতিয়া কি হ'ব মাইনাস মাইনাস প্লাস হৈ যাব তাৰপিছত 18ab * 3b ঠিক আছে তো এতিয়া আমি এইখিনি মাল্টিপ্লাই কৰি দিলে আমাৰ এনসারটো ওলাই আহিব যে 8a³ - 27b³ - 18 দুগুণ কিমান 18 দুগুণ 36 চোৱা যে 18 2 গুণ 8 দুগুণ 16 6 7 1 2 গুণ 2 3 36 36a² b a মানে কেইটা আছে দুটা আছে গতিকে a² b আৰু ইয়াতে কিমান হ'ব 18 পূৰণ 3 চোৱা 18 পূৰণ 3 18 * 3 8 3 গুণ 24 4 7 2 3 গুণ 3 দিয়ে 5 অৰ্থাৎ কিমান হ'ব 54ab² কাৰণ ইয়াতে b কেইটা আছে দুটা আছে গতিকে 54ab² আৰু এইটোই হৈ যাব আমাৰ 2 নম্বৰৰ সলিউশন 6ৰ 2 নম্বৰৰ সলিউশন ঠিক আছে তোমালোকে আশা কৰো বুজি পাইছা তো এতিয়া আমি নেক্সটটো কৰো চোৱা তো 3 নম্বৰটো কি দি আছে চোৱা যে 3/2 * x + 1 তো এইটো কি সূত্ৰত পৰিব যে a + b হোল স্কয়াৰ সূত্ৰতে পৰিব হয় নহয় a + b হোল কিউব a + হোল কিউবৰ সূত্ৰ কি যে a³ + b³ + 3ab * a + b হয় নহয় তো এইটো সূত্ৰ মতে চোৱা এইটো হৈ যাব a গোটেইখিনি যে 3/2 * x হৈ যাব a আৰু এই অকল 1 টো হৈ যাব কি b তো a + b হোল কিউব a + b হোল কিউব হলে আমি সূত্ৰটো মতে পাতি যাম ফাৰ্স্ট আহিব a³ মানে কিমান যে 3/2 * x ইয়াৰে হোল কিউব প্লাস b³ মানে কিমান 1 কিউব প্লাস 3 * ab a মানে কিমান যে 3/2 * x b b মানে হল 1 আৰু ব্ৰেকেটত কি আছে a + b a মানে কিমান যে 3/2 * x তাৰপিছত কি আছে মাজত কি আছে প্লাস b b মানে কিমান 1 তো এনেকে তোমালোকে অংকটো কৰিব লাগিব ঠিক আছে তো এতিয়া চোৱা আমি কেনেকৈ কৰিম এটা চোৱা 3/2 x হোল কিউব আছে গতিকে আমি কি কৰিম আটাইকেইটাৰ কিউব হ'ব মানে ইয়াতে 3 ৰো কিউব হ'ব 2 ৰো কিউব হ'ব লগত x ৰো কি হ'ব কিউব হ'ব প্লাস 1 কিউব মানে কিমান 1
এতিয়া চোৱা 3 ৰ তলত কি আছে 1 আছে গতিকে 3 ৰ তলত 1 আছে যেহেতু 1 * 2 কি হ'ব 2 হ'ব আৰু ওপৰত 3 3 গুণ কিমান 9 হ'ব আৰু লগত x হ'ব x * 1 এটোই হৈ যাব ন আৰু ইফালে কি হ'ব যে 3/2 * x + 1 হৈ যাব হয়নে গতিকে চোৱা 3 যদি 3টা আমি পূৰণ কৰো কিমান হ'ব 3 3 গুণ 9 9 3 গুণ কিমান 27 আৰু 2 3টা পূৰণ কৰিলে কিমান হ'ব 8 হ'ব কিউব +1 প্লাস এটা চোৱা 9/2 * x ৰ লগত আমি যদি 3/2 x যদি আমি পূৰণ কৰো 2 2 গুণ কিমান হ'ব 4 হ'ব অৰ্থাৎ তলত 4 আৰু 9 3 গুণ কিমান 27 আৰু x * x কি হ'ব x² হ'ব প্লাস এতিয়া এইটোৰ লগত আকৌ পূৰণ হ'ব মানে 9/2 * x ৰ লগত আমি 1 পূৰণ কৰিলে 9/2 * x হ'ব আৰু এইটোই হৈ যাব কি আমাৰ এনসার ঠিক আছে তোমালোকে আশা কৰো বুজি পাইছে তেতিয়া আমি নেক্সটটো তো 4 নম্বৰটো কি দিয়া আছে যে x - 2/3 y হোল কিউব এটো সূত্ৰটো কি যে a - b হোল কিউবৰ সূত্ৰ কি a³ - b³ - 3ab * a - b মানে ইয়াতে x2 হল a আৰু 2/3 * y2 হল b তো a - b হোল কিউবৰ সূত্ৰটো কি আমি এটো মতে পাতিম যে a³ ফার্স্ট কি আহিব a³ মানে x³ - b³ b মানে কি 2/3 * y ৰ হোল কিউব -3ab a মানে কিমান x b মানে কিমান b মানে ইয়াতে কিমান পাইছো আমি যে 2/3 * y গতিকে 2/3 y আৰু ব্ৰেকেটত কি আছে a - b a মানে কিমান x b মানে কিমান 2/3 * y হয় নহয় তো তাৰ পিছত কি হ'ব চোৱা যে x³ মাইনাস এটা আটাইখিনি কিউব হ'ব যে 2 কিউব হ'ব 3 ৰো কিউব হ'ব y ৰো কিউব হ'ব আৰু এইটো ওপৰৰ 3 তলৰ 3 কি হৈ যাব কাটি যাব কাটি গৈ কি থাকিব ইয়াতে 2xy থাকিব কি থাকিব যে 2xy থাকিব আৰু সিফালে থাকিব তোমাৰ x - 2/3 * y ওকে তো ইয়াতে কিমান হ'ব চোৱা যে x³ - 2 2 4 4 2 8 আৰু তলত কিমান হ'ব 27 হ'ব কাৰণ 3 3টা পূৰণ কৰিলে 27 লগত y³ মাইনাস এতিয়া চোৱা এইটো এবাৰ এইটোৰ লগত পূৰণ অৰ্থাৎ কি হ'ব 2x² y আৰু মাইনাসে কি হ'ব প্লাস 2 এইটো চোৱা এনেকে কৰি দিও যে 2xy ৰ লগত আমি কি কৰি আছো 2/3 y আমি পূৰণ কৰি আছো ওকে আৰু আমি চিনটো অলৰেডি বহুৱালোৱে যে মাইনাসে কি হৈ গ'ল প্লাস হৈ গ'ল এতিয়া চোৱা যে x³ - 8/27 y³ - 2x² y প্লাস এটা চোৱা এইখিনি যাব ওপৰত অৰ্থাৎ 2 2 4 4xy² আৰু তলত কি হৈ যাব 3 হৈ যাব মানে কিমান হ'ব যে 4/3xy² এনেকে হ'ব তুমি এই xy² টো ইফালেও পাতি দিব পাৰা বা ওপৰতো পাতি দিব পাৰা আৰু এইটো হৈ যাব কি আমাৰ এনসার ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছে তো এইটো হৈ গ'ল আমাৰ 6 ৰ 4 নম্বৰ এতিয়া আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো কৰিম চোৱা 7 নম্বৰ কোৱেশ্চন আমাক কি কৈছে চোৱা যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিৰ আমি কি কৰিব লাগে মান নিৰ্ণয় কৰিব লাগে তো 1 নম্বৰ আমাক কৈছে যে 99 ৰ হোল কিউব এইটো কৰিবলৈ আমি কি কৰিব লাগিব ফাৰ্স্ট a + b হোল কিউবৰ সূত্ৰটো তোমালোকে জানিব লাগিব কাৰণ চোৱা 99 ক আমি কি বুলি লিখিব পাৰো যে 100 - 1 বুলি আমি লিখিব পাৰো তো ইয়াতে দুটা সূত্ৰ জানিব লাগিব a + b হোল কিউব ইকুৱেল টু কি a³ + b³ + 3ab তোমালোকে এইখিনি জানাই এইটো এটা সূত্ৰ আৰু নেক্সটটো আছিল কি যে a - b হোল কিউব এইটো সূত্ৰ কি যে a³ - b³ - 3ab * a - b হয় নহয় তাৰোপৰি এইটো আৰু এটা সূত্ৰ আছিল নহয় এইটোকে আমি মডিফাই কৰি কি লিখিব পাৰো a³ - b³ - 3a²b + 3ab² বুলি আমি এনেকে লিখিব পাৰো তো আমি কি কৰিম যে এই সূত্ৰটো মতে আমি এই অংকখিনি কৰি যাম তো 1 নম্বৰ আমাক দিছে 99 হোল কিউব তো 99 ক আমি কি বুলি লিখিব পাৰো 100 - 1 হোল কিউব আমি দি দিব পাৰো তো চোৱাচোন এইটো মিলি গৈছে নাই এইটো হল 100 100 টো হল a 1 টো হল b তো a - b হোল কিউব a - b হোল কিউবৰ সূত্ৰ মতে কি হ'ব a³ a মানে কিমান ইয়াতে 100 কিউব - b³ b মানে কিমান 1 কিউব -3 * a² a মানে কিমান 100 100 ৰ স্কয়াৰ * b মানে হল 1 তাৰপিছত কি আহিছে +3ab হয় নহয় 3ab² a মানে হল 100 * b² b মানে হল 1 গতিকে 1 ৰ কি হৈ যাব স্কয়াৰ হৈ যাব হয় নহয় 1 ৰ স্কয়াৰ হৈ গল তো এতিয়া চোৱাচোন 100 ৰ হোল কিউব মানে কি হ'ব 100 ৰ লগত ইয়াতে দুটা শূন্য আছে নহয় এতিয়া দুটা দুটা বাঢ়ি যাব মানে কি হ'ব এই দুটাটো আছেই এটা দুটা তিনটা অৰ্থাৎ শূন্য কেইটা হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা হ'ব কেইটা হ'ব শূন্য আছে তোমাৰ দুটা আৰু 100 হোল কিউব মানে কি হ'ব শূন্য ছয়টা হ'ব কেইটা হ'ব ছয়টা দুইটা চাৰিটা ছয়টা এই দুটা নহয় মানে চোৱা আমি এনেকে যদি 100 যদি
সো 100 যদি আমি তিনিবাৰ যদি পূৰণ কৰো ফাৰ্স্ট আমি দুবাৰ কৰিলো 0 0 গুণ 0 0 0 গুণ 0 0 1 গুণ 0 0 0 গুণ 0 0 0 গুণ 0 0 1 গুণ 0 1 0 গুণ 0 1 0 গুণ 0 1 1 গুণ 1 চাবা 0 0 0 0 1 আকৌ এটাৰ লগত আমি 100 এটা পূৰণ কৰিম হয় নহয় তো 0 0 0 0 0 আকৌ চোৱা 0 0 0 0 0 আকৌ ইয়াতে 0 0 0 0 1 1 গুণে 1 অৰ্থাৎ কিমান হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা চাইছেনে টোটেল কেইটা শূন্য হ'ব ছয়টা শূন্য হ'ব -1 তাৰপিছত কি হ'ব -3 এতিয়া 100ৰ হোল স্কয়াৰ মানে কিমান হ'ব শূন্যৰ লগত কেইটা চাৰিটা শূন্য হ'ব হয় নহয় এতিয়া শূন্যৰ লগত চাৰিটা শূন্য দিলো ইনটু 1 প্লাস 3 100ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 300 300 আৰু এতিয়া আমি নেক্সট কি কৰিম চোৱা ইয়াতে কিমান আছে চোৱা ইয়াতে আছে তোমাৰ 1 লাখ আছে গতিকে আমি কি কৰিম এতিয়া আৰু অকমান মডিফাই কৰি লও চোৱা 1 2 3 4 5 6 ইয়াৰ পৰা -1 কৰিম আৰু এইখিনিৰ লগত 3 1 গুণে 3 গতিকে এইটোৰ লগত পূৰণ কৰিলে কিমান হ'ব 3 হ'ব আৰু লগত শূন্য কেইটা চাৰিটা এটা দুটা তিনিটা চাৰিটা আৰু লগত কি আছে প্লাস 300 ওকে সো এতিয়া আমি কি কৰিম ফাৰ্স্ট এইটোৰ পৰা আমি কি কৰিম এইটোৰ পৰা যদি আমি কি কৰো এইটো যদি মাইনাস কৰো চোৱা স্টেপ বাই স্টেপ অঙ্কটো কৰি যাবা তো আমি কি কৰিম 1 লাখ চোৱা এটা 1 লাখ আছে না 1 লাখৰ পৰা আমি ফার্স্ট কি কৰো এটো মাইনাস কৰি দিম তো এটা দুটা তিনটা চাৰিটা শূন্য এটা দুটা তিনটা চাৰিটা শূন্য আৰু লগত 3 তো এটো আমি মাইনাস কৰি আছো এটো তো মাইনাস কৰিলে কিমান হ'ব 0 0 0 0 10 পৰা 3 গলে কিমান থাকিব 7 আৰু ইয়াতে 9 আছে যেহেতু গতিকে কি হৈ যাব 97 ওকে কিমান হৈ গল 97 চাৰিটা শূন্য এতিয়া আমি এইটোৰ লগত আকৌ কি কৰিম 300 টো প্লাস কৰিম তো 300 টো প্লাস কৰিলে তোমালোকে ভালকে চাই যোৱা 300 টো এতিয়া কি কৰিছো প্লাস কৰি আছো তো 0 0 3 0 7 9 মানে আমি কিমান পাইছো 970300 এতিয়া আকৌ এইটোৰ লগত আমি কি কৰিম এইটোৰ পৰা আকৌ কি কৰিম 1 টো মাইনাস কৰিম গতিকে 1 মাইনাস কৰিলে কি হ'ব চোৱা যে 10ৰ পৰা চোৱা ভালকে যে 10ৰ পৰা 1 গলে 9 আৰু ইয়াতে কিমান থাকিব 9 আছে ইয়াৰ পৰা যেহেতু 1 লৈ গৈছিলো গতিকে ইয়াতে কিমান আছে 2 আছে আৰু ইয়াতে 079 অৰ্থাৎ 970299 এইটো হৈ যাব আমাৰ 7ৰ 1 নম্বৰটোৰ সলিউশন ঠিক আছে তোমালোকে আশা কৰো বুজি পাইছা তো এতিয়া আমি নেক্সট 7ৰ 2 নম্বৰটো কৰিম চোৱা 7ৰ 2 নম্বৰটো কি আছে আমাৰ যে 102 হোল কিউব তো 7ৰ 2 নম্বৰটো আমাৰ আছে যে 102 হোল কিউব তো এটো আমি কেনেকৈ কৰিম a plus b হোল কিউব সূত্ৰটো মতে পাতিম যে a কিউব plus b কিউব plus 3ab into a plus b এটো সূত্ৰ মতে আমি পাতি দিম এটো কি হ'ব 102 ক আমি কেনেকৈ লিখিব পাৰো 100 plus 2 বুলি আমি লিখিব পাৰো নাই হোল কিউব তো ইয়াতে a মানে কিমান 100 b মানে কিমান 2 গতিকে a plus b হোল কিউব সূত্ৰটো মতে হ'ব a কিউব a মানে কিমান 100 এর হোল কিউব plus b কিউব b মানে কিমান 2 কিউব plus 3ab 3 into a মানে কিমান 100 b মানে কিমান 2 into a plus b a মানে কিমান 100 plus b মানে কিমান 2 ওকে তো কিমান হ'ব সো 100 হোল কিউব মানে কিমান হ'ব শূন্য আকৌ দুটা হ'ব অৰ্থাৎ 6টা হ'ব 2 4 আৰু ইয়াতে 6 100 হোল কিউব যেহেতু তাৰপিছত ইয়াতে কি হ'ব 2 দুগুণ 4 4 দুগুণ কিমান 8 তো 3 দুগুণ কিমান 6 6 ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব 600 আৰু ইফালে কিমান আছে যে 100 ৰ লগত আমি 2 যোগ কৰিলে কিমান হ'ব 102 হ'ব তো কিমান হ'ব ইয়াতে 6টা শূন্য 2 4 6 প্লাস 8 প্লাস এটা চোৱা এটাৰ লগত আমি এটো পূৰণ কৰিম যে 600 ৰ লগত আমি কি কৰিম 102 পূৰণ কৰিম তো কিমান হ'ব এটা চোৱা 102 ৰ লগত আমি 6 পূৰণ কৰো তাৰপিছত শূন্য দুটা দি দিম ন 6 দুগুণ 12 2 হাতৰ 1 এতে 1 6 গুণে 6 অৰ্থাৎ কিমান হ'ল যে 612 চোৱা তোমাৰ ইয়াতে 6 3 দুগুণ 6 ইয়াতে 600 আৰু ইয়াতে 100 প্লাস 2 মানে 102 তো আমি কিমান পালো যে 61200 61200 তো এই আটাইখিনি আমি যোগ কৰো 2 4 6 তাৰপিছত 00216 লগত 8 আমি যোগ কৰো 8021601 অৰ্থাৎ কিমান পালো এনসার যে 1061208 আৰু এইটো হৈ যাব আমাৰ এনসার ঠিক আছে বুজি পাইছা তেতিয়া আমি নেক্সটটো কৰো চোৱা তেতিয়া চোৱা 7ৰ 3 আমাক কি দি আছে 998 ৰ হোল কিউব
তো এটা আমি কেনেকৈ কৰিব পাৰো চোৱা, যে আমি যদি 1000ৰ পৰা যদি আমি 2 যদি মাইনাছ কৰো কিমান পাম? 998 পাম। তো এইটো কি সূত্ৰত পৰিছে? যে a মাইনাছ b হোল কিউব সূত্ৰত পৰিছে। এই সূত্ৰটোৰ মতে কি হ'ব? a কিউব মাইনাছ b কিউব মাইনাছ 3ab প্লাছ 3ab স্কুৱেৰ, হয় নহয়? আমি এইটো পাইছিলো 3a স্কুৱেৰ b পাইছিলো, 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ পাইছিলো। গতিকে এই সূত্ৰটোৰ মতে আমি এইটো কৰি যাম, যে a মাইনাছ b হোল কিউব, অৰ্থাৎ ইয়াতে a মানে কিমান? 1000, b মানে কিমান? 2। গতিকে ফাৰ্ষ্ট আহিব a কিউব মানে 1000 হোল কিউব মাইনাছ b কিউব মানে 2 কিউব মাইনাছ 3a স্কুৱেৰ, a মানে কিমান? 1000 ইয়াৰে হোল স্কুৱেৰ ইনটু b, b মানে কিমান? 2 প্লাছ 3ab স্কুৱেৰ, a মানে কিমান? 1000 ইনটু b স্কুৱেৰ, b মানে কিমান? 2, b মানে কিমান? 2 স্কুৱেৰ। ওকে, চ' তাৰপিছত কিমান হ'ব চোৱা, ইয়াতে আমাক যিহেতু কৈছে যে 1000ৰ হোল কিউব, গতিকে কি হ'ব? 1000ৰ এবাৰ পাতিলো, আকৌ দুবাৰ, আকৌ এতিয়া কিমান হ'ল? 3বাৰ, অৰ্থাৎ শূন্য কিমানটা? 3 6 9টা শূন্য, 9টা শূন্য আৰু মাইনাছ 2 কিউব মানে কিমান হ'ব? 8 হ'ব। তো মাইনাছ 3 ইনটু ইয়াতে কিমান হ'ব? শূন্য 3টা আছে আৰু 3টা হ'ব, অৰ্থাৎ শূন্য 6টা হ'ব। এয়া 6টা হ'ল, ইয়াতে 3টা, ইয়াতে 3টা, 6টা। আকৌ এইটোৰ লগত 2 এটা পূৰণ নহয়, গতিকে ইয়াতে লগে লগে পাতি দিওঁ, 3 2 6। ওকে, প্লাছ এতিয়া কিমান? 2 2 4, 4 3 কিমান? 12। তো 12ৰ লগত আকৌ আমি কি কৰিম? 1000 এটা পূৰণ কৰিম। ঠিক আছে, তোমালোকে মনোযোগেৰে চাই গ'লে অংকখিনি একেবাৰতে তোমালোকে বুজি পাই যাবা। তো ইয়াতে কিমানটা শূন্য? 1 2 3 4, 3 6 9টা, 1 2 3 1 2 3 1 2 3 মাইনাছ 8 মাইনাছ, এতিয়া চোৱা 6 1 গুণে কিমান? 6 আৰু লগত শূন্য কেইটা? 6টা, 1 2 3 1 2 3 প্লাছ 12 1 গুণে কিমান? 12 আৰু লগত শূন্য কেইটা? 3টা। ওকে, অৰ্থাৎ 12000। তো তাৰপিছত চোৱা, এতিয়া আমি কি কৰিম? এই ডাঙৰ সংখ্যাটোৰ পৰা এইটো মাইনাছ কৰো, মাইনাছ কৰি এইটো প্লাছ কৰি দিম, আকৌ এইটো মাইনাছ 8টো মাইনাছ কৰি দিম, তেতিয়া সহজ হয়। তো চোৱা ইয়াতে 1 আৰু লগত 9টা শূন্য, 1 2 3 4 5 6 7 8 9, 1 2 3 4 5 6, আকৌ 6টা শূন্য, 1 2 3 4 5টা 6টা আৰু লগত কি আছে? 6। এই দুটা আমি কি কৰিম? মাইনাছ কৰিম। ইয়াতে 0 0 0 0 0 0, ইফালে 10 আছে, 10ৰ পৰা যদি ইফালে 1 লৈ যাওঁ 10 হ'ব, মানে ইয়াতে 9 থাকিব, আৰু ইয়াতো 9 থাকিব যেতিয়া আমি ইয়াৰ পৰা 1 লৈ যাওঁ। তো 10ৰ পৰা 6 গ'লে কিমান? 4, ইয়াতে আছে 9, ইয়াতে আছে 9, অৰ্থাৎ 994। 994 দুটা 4টা 6টা শূন্য, 1 2 3 4 5 6টা শূন্য, তাৰপিছত মাইনাছ 8 প্লাছ কিমান? 12000। ওকে, তো এই সংখ্যাটোৰ লগত আমি কি কৰিম? এই 12000টো আমি প্লাছ কৰি দিম। তো চোৱা 1 2 3টা শূন্য আৰু লগত 12, আমি প্লাছ কৰি দি আছো 0 0 0 2 1 0 4 9 9। এতিয়া আমি কি কৰিম? যে 9940120000 মাইনাছ 8, এতিয়া আমি এইটোৰ পৰা কি কৰি দিম? 8টো মাইনাছ কৰি দিম। তো 8 মাইনাছ কৰি দিলে কিমান হ'ব চোৱা, ইফালে আছে নহয় 12, 12ৰ পৰা 1 আমি লৈ গৈছো, ইয়াতে 10 হৈছে। তো ইয়াতে আছে কিমান? 11 আছে, 11 আছে, ইয়াতে 10 লৈ গৈছো, আকৌ এই 10ৰ পৰা 1 লৈ গৈছো, ইয়াতে 9। তো ইয়াতে 9 থাকিব, ইয়াতে 10 হ'ব, 10ৰ পৰা আকৌ 1 লৈ গৈছো, ইয়াতে 9 10 হ'ব, আৰু ইয়াতে 9 থাকিব। 10ৰ পৰা 8 গ'লে 2, আৰু ইয়াতে 9 আছে, ইয়াতো 9 আছে, ইফালে আছে কিমান? 11। গতিকে কিমান হ'ব? ইয়াতে 11 হ'ব, আৰু ইয়াতে 0499, মানে এনচাৰ কিমান হ'ব? 9940119992, আৰু এইটোৱে হৈ যাব কি আমাৰ এনচাৰ। ঠিক আছে, তোমালোকে অকমান যোগ বিয়োগ এইখিনি ভালদৰে মনোযোগেৰে কৰিব লাগিব, তেতিয়া অংকখিনি তোমালোকৰ কাৰণে একেবাৰে ইজি হৈ যাব। তো আমাৰ 6ৰ 8টা 7ৰ 8টাখিনি হৈ গ'ল। নেক্সট আমি 8 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ, তোমালোকে মনোযোগেৰে চাই থাকা। তো 8 নম্বৰ কুৱেশ্যন আমাক কি হৈছে? যে তলৰ প্ৰতিটোৰ উৎপাদক বিশ্লেষণ কৰা। তো 1 নম্বৰটো আমাক কৈছে যে 8a কিউব প্লাছ b কিউব প্লাছ 12a স্কুৱেৰ b প্লাছ 6ab স্কুৱেৰ। তো এই সূত্ৰটো কেনেকে মিলিব চোৱাচোন। মিলি আছে, যে a প্লাছ b হোল কিউবৰ সূত্ৰ মতে মিলি আছে নাই চোৱাচোন। a প্লাছ b হোল কিউবৰ সূত্ৰ কি? যে a কিউব প্লাছ b কিউব প্লাছ 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ, এই সূত্ৰৰ মতে মিলিব। তো চোৱাচোন, আমি এই বস্তুটো এইটো সূত্ৰত কৰিবলৈ ট্ৰাই কৰিম। তো 8a কিউবটোক আমি কি বুলি লিখিব পাৰো? 2a হোল কিউব লিখিব পাৰো নাই? মানে 2 3টা পূৰণ কৰিলে কিমান হ'ব? 8 হ'ব, আৰু লগত a কিউব, মানে এইটো বুজাইছে a কিউব। তাৰপিছত চাবা b কিউব, b মানে কিমান? ইয়াতে b, গতিকে b কিউব, এইটো হ'ল b। তাৰপিছত আছে 3a স্কুৱেৰ b, a মানে কিমান? ইয়াতে 2a,
গতিকে 2a হোল স্কয়ার হ'ব ইনটু b মানে কিমান আছে b তো চোৱাচোন 2 2 গুণ 4 অৰ্থাৎ 4 3 গুণ 12 লগত a স্কয়ার আছে b মানে মিলি গৈছে বস্তুটো প্লাস 3ab স্কয়ার a মানে কিমান ইয়াতে ইউজ কৰিছো 2a গতিকে 2a পাতিলো নহয় চাবা 3ab স্কয়ার b মানে কিমান ইয়াতে সো b মানে কিমান b গতিকে b স্কয়ার তো চোৱাচোন 3 2 গুণ 6 6 আৰু লগত ab স্কয়ার মানে 6ab স্কয়ার মানে বস্তুটো এই সূত্ৰটোত মিলি গৈছে নে মিলি গৈছে তো সূত্ৰটো মতে কি হ'ব যে a + b হোল কিউব a মানে কিমান ইয়াতে 2a + b মানে কিমান b আৰু ইয়াৰে হোল কিউব তো এইটো হৈ যাব এনসার মানে বস্তুটো উল্টাকে হৈছে বস্তুটো কেনেকৈ হৈছে উল্টাকে হৈছে তো আমাৰ 8 ৰ 1 নম্বৰটো ছয় কিমান ইজিত হৈ গল তো এই বস্তুটোকে তোমালোকে আৰু কি কৰিব পাৰা এক্সপান্ড কৰি দিব পাৰা অৰ্থাৎ বিস্তাৰ কেনেকৈ কৰি দিব পাৰা তো তোমালোকে এই 2a + b কেইবাৰ আছে তিনিবাৰ আছে অৰ্থাৎ 2a + b into 2a + b into 2a + b অৰ্থাৎ 2a + b কেইবাৰ আছে তিনিবাৰ আছে বুলি তোমালোকে এনেকৈ শো কৰি দিব পাৰা আৰু এইটো হৈ যাব কি আমাৰ 8 ৰ 1 নম্বৰৰ সলিউশন তো আমি 8 ৰ 2 নম্বৰটো কেনেকৈ কৰিম যে a - b হোল কিউবৰ সূত্ৰ মতে পাতিম সূত্ৰটো কি আছিল যে a কিউব - b কিউব - 3a² b + 3ab স্কয়ার আছিল হয় নহয় তো আমি এই সূত্ৰটো মতে এই 8 ৰ 2 নম্বৰটো সলিউশন কৰিম তো প্ৰথমতে কি আমি কৰিব পাৰো যে a কিউব a মানে কিমান যদি আমি 2a যদি হোল কিউব দিও অৰ্থাৎ 8a কিউব হ'ব অৰ্থাৎ a কিউব হ'ব মাইনাস b কিউব b মানে b তাৰপিছত কি আছে -3a স্কয়ার a মানে কিমান 2a আৰু ইয়াৰে হোল স্কয়ার ইনটু b মানে কিমান b অৰ্থাৎ কিমান হ'ল চোৱাচোন 2a হোল স্কয়ার মানে কিমান 4 আৰু 4a স্কয়ার ইনটু 3 মানে 4 3 গুণ 12 12a স্কয়ার ইনটু b মানে মিলি গৈছে প্লাস 3 a মানে কিমান 2a b মানে কিমান b গতিকে b স্কয়ার চোৱাচোন 3 2 গুণ 6 আৰু লগত ab স্কয়ার মানে এই সূত্ৰটোৰ ইফালে ৰাইট হ্যান্ড সাইড মিলি গৈছে তো ৰাইট হ্যান্ড সাইড মিলি গৈছে মানে এই সূত্ৰটো কি সূত্ৰত পৰিছে যে a - b হোল কিউব তেতে a মানে কি ধৰিছিলো 2a - b মানে কিমান ধৰিছিলো b গতিকে 2a - b হোল কিউব এটো হৈ যাব এনসার তো এইটোক আমি আকৌ এক্সপান্ড কৰি দিম কাৰণ তোমালোকৰ উত্তৰ মালা তেনেকৈ আছে যে 2a - b কেইবাৰ লিখিব পাৰো আমি তিনিবাৰ এটো হৈ যাব ফাইনাল এনসার ঠিক আছে তেতিয়া আমি নেক্সট 3 নম্বৰটো কৰো চোৱা 3 নম্বৰটো আমাক কি দি আছে চোৱা তো 3 নম্বৰটো আমি ঠিক একেটা সূত্ৰতে কৰিম যে a - b হোল কিউব সূত্ৰ মতে পাতিম যে a কিউব - b কিউব - 3a² b + 3ab² সূত্ৰ মতে আমি পাতিব পাৰিম তো 27 টোক আমি কি বুলি লিখিব পাৰো যে 3 হোল কিউব বুলি লিখিব পাৰো নাই মানে 3 3 গুণ 9 9 3 গুণ 27 তো a কিউব তাৰপিছত কি হ'ব -b কিউব তো b মানে ইয়াতে কিমান হ'ব চোৱাচোন যদি আমি 5 এর যদি হোল কিউব যদি কৰো 5 5 গুণ 25 25 5 গুণ 125 আৰু লগত a কিউব মানে কিমান হ'ব b কিউব তাৰপিছত কি আছে 3a স্কয়ার a মানে কিমান ইয়াতে 3 গতিকে 3 স্কয়ার অৰ্থাৎ 3 3 গুণ 9 9 3 গুণ কিমান 27 তাৰপিছত ইনটু b মানে কিমান 5a তো ইয়াতে 9 9 3 গুণ 27 27 5 গুণ কিমান চোৱাচোন 27 5 গুণ 135 হয় নহয় 7 5 গুণ 25 বা 7 ৰ 3 5 দুগুণ 10 3 কিমান 13 অৰ্থাৎ কিমান হ'ল 135 হ'ল চাইছানে তো 135 a হ'ব আৰু মাইনাস মানে ধুনীয়াকে মিলি গৈছে প্লাস 3ab স্কয়ার 3a মানে কিমান 3 তাৰপিছত b স্কয়ার b মানে কিমান 5a গতিকে 5a এর হোল স্কয়ার তো 5a মানে কিমান 25 25 আৰু ইফালে 3 3 গুণ 9 তো 25 ৰ লগত 9 পূৰণ কৰা 9 5 গুণ 45 ৰ 5 7 ৰ 4 9 দুগুণ 18 18 4 কিমান হ'ব 22 গতিকে 225 মানে মিলি গৈছে নাই চোৱাচোন 225 আৰু লগত a স্কয়ার মানে মিলি গৈছে তো এইটো মিলি গৈছে মানে তো আমাৰ কি সূত্ৰ মতে বস্তুটো মিলি গৈছে তো সূত্ৰ মতে মিলি গৈছে মানে আমি ইয়াতে a - b হোল কিউব বুলি ক'ব পাৰো ইয়াতে a মানে কিমান 3 - b মানে কিমান ইয়াতে 5a b মানে কিমান 5a গতিকে a - b হোল কিউব তো এতিয়া 3 - 5a টো আমি তিনিবাৰ লিখিব পাৰো অৰ্থাৎ 3 - 5a 3 - 5a আকৌ ইফালে 3 - 5a আৰু এইটো হৈ যাব আমাৰ সলিউশন ঠিক আছে তো নেক্সট আমি 4 নম্বৰটো কৰিম 4 নম্বৰ আছে আমাক জাস্ট দিয়া আছে 64a কিউব - 27b কিউব - 144a² b + 108ab²। তো এইটো আমি একেটা সূত্ৰ মতেই পাতিম যে a - b হোল কিউব সূত্ৰ মতে আমি কৰিম তো প্ৰথমতে এইটো কি হ'ব সূত্ৰটো এটা লিখি দিও তেতিয়া তোমালোকৰ উলট পালট নহয় যে a - b হোল কিউবৰ সূত্ৰ কি a কিউব - b কিউব - 3a² b + 3ab² হয় নহয় এই সূত্ৰটো মতে আমি অংকটো কৰিম তো কৰোতে আমি 64a হোল কিউব আছে তো আমি যদি 4 ৰ যদি কিউব কৰো কি হ'ব 64 হ'ব কাৰণ 4 4 গুণ 16 16 4 গুণ কিমান 64 তো 4a কিউব অৰ্থাৎ এইটো হৈ গ'ল a তাৰপিছত -b কিউব মানে ইয়াতে কিমান হ'ব 3b ৰ যদি আমি কিউব কৰো 3 3 গুণ 9 9 3 গুণ 27 b কিউব হয় নহয় অৰ্থাৎ 3b হোল কিউব তো a কিউব - b কিউব মাইনাস সূত্ৰ মতে কি আহিব 3a² b a মানে কিমান 4a 4 এর হোল স্কয়ার ইনটু b মানে কিমান 3b অৰ্থাৎ চোৱাচোন কিমান হ'ব
যে ইফালে 4 4 গুণ 16 16 3 গুণ কিমান চোৱা 48 48 লগত আকৌ 3 পূৰণ কৰিম 8 3 গুণ 24 4 হাতৰ 2 4 3 গুণ 12 2 14 অৰ্থাৎ 144 মিলি গৈছে হয় নহয় আৰু লগতে a স্কয়াৰ b আছে তো অংকটো আমাৰ মিলি আছে প্লাস 3ab স্কয়াৰ 3a a মানে কিমান 4a ইনটু b স্কয়াৰ b মানে কিমান 3b গতিকে 3b ৰ হোল স্কয়াৰ অৰ্থাৎ 3b মানে কিমান 9 9b স্কয়াৰ আৰু ইফালে 4 3 গুণ 12 12 লগত 9 পূৰণ কৰা যে 9 2 গুণ 18 8 হাতৰ 1 9 গুণ 9 1 10 108 মানে বস্তুটো মিলি গৈছে আৰু লগত কি আছে ab স্কয়াৰ আছে অৰ্থাৎ সূত্ৰটো কি পৰিব a b হোল কিউবত a মানে হল 4a b মানে হল 3b আৰু ইয়াৰে হোল কিউব অৰ্থাৎ 4a 3b ৰ হোল কিউব তো এটো মতে মানে 4a 3b কেইবাৰ আছে তিনিবাৰ আছে অৰ্থাৎ 4a 3b একবাৰ 4a 3b দুইবাৰ আৰু 4a 3b তিনিবাৰ আৰু এটো হৈ যাব কি আমাৰ সলিউশন তো এতিয়া সব 5 নম্বৰ আমাক কি দি আছে যে 27p কিউব 1/216 9/2p স্কয়াৰ 1/4p তো এটো আমি কেনেকৈ কৰিম সো এই আগৰটোৰ দৰেই কৰি থাকিম তো ইয়াতে 27p কিউব আছে মানে কিমান হ'ব 3p হোল কিউব হ'ব মানে a কিউব মাইনাস এতিয়া 216 ক আমি কি কৰিলে এই মানে কি পাতিৰ কি কিউব কৰিলে 216 হয় চোৱাচোন মই যদি 6 যদি তিনিটা যদি পূৰণ কৰো 6 6 গুণ 36 36 গুণ কিমান চোৱা তো 6 6 গুণ 36 ৰ 6 হাতৰ 3 6 3 গুণ 18 19 20 21 অৰ্থাৎ 216 হয় নে নহয় হয় অৰ্থাৎ আমি কি কৰিব পাৰো 1/6 ৰ হোল কিউব কৰিলে আমি কিমান পাম 1/216 পাম তো a কিউব মাইনাস b কিউব তাতে কি আছে মাইনাস 3ab স্কয়াৰ a স্কয়াৰ b a 3a a মানে কিমান 3p গতিকে 3p ৰ হোল স্কয়াৰ 3a স্কয়াৰ b b মানে কিমান 1/6 ইয়াতে a মানে কিমান 3p b মানে হল 1/6 তো a কিউব মাইনাস b কিউব মাইনাস 3a স্কয়াৰ b প্লাস 3ab স্কয়াৰ a মানে কিমান 3p b স্কয়াৰ b মানে কিমান 1/6 ৰ হোল স্কয়াৰ হয় নহয় তো মিলি গৈছে নাই চোৱাচোন ইয়াতে কিমান 1/6 গুণ 36 তো ইয়াতে কি হ'ব যে 3ab স্কয়াৰ তো এই বস্তুখিনি কাটিলে আমি চাবা এই 1/4 এ পাম ইয়াতে কিমান আছে চোৱাচোন 3 3 গুণ 9 হয়নে তো 9 আৰু ইয়াতে কিমান হ'ব 36 তো চোৱাচোন ইয়াতে ইফালে আছে ওপৰত আছে 9 আৰু তলত কি আছে 6 গুণ 36 9 36 ক কেইবাৰ 4 বাৰ মানে 1/4 p হৈছে নাই বস্তুটো চাইছানে এতে 3 এ 6 ক কেইবাৰ 2 বাৰ আৰু ইফালে কিমান হ'ব 9 9p স্কয়াৰ মানে ওপৰত 9 তলত 2 বস্তুটো মিলি গৈছে নাই চাইছানে তো কিমান হ'ব a b হোল কিউব a মানে কিমান 3p b মানে হল 1/6 ৰ হোল কিউব তো সূত্ৰ মতে এটো হৈ গল তো 3p 1/6 কেইবাৰ আছে তিনিবাৰ আছে তো 3p 1/6 তাহলে কি হ'ব 3p 1/6 আৰু এটো হৈ যাব কি আমাৰ সলিউশন ঠিক আছে তো আজিৰ এই ভিডিওত মই তোমালোকক কোৱেশ্চন নং 8 লৈকে কৰালো এৰ নেক্সট ক্লাছত মই তোমালোকক ৰৈ যোৱা কোৱেশ্চন নং 9 ৰ পৰা কৰাম গতিকে তোমালোকে ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ সাবস্ক্ৰাইব কৰিলে তোমালোকৰ ওচৰত নেক্সট ভিডিওটো গৈ পাব সো নেক্সট ভিডিওটো তোমালোকে ভিডিও ডেসক্ৰিপচনতো পাই যাবা বা ক্লাস 9 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতো তোমালোকে পাই যাবা তো ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লবা আজিলৈ আহিছো বাই বাই টেক কেয়াৰ